Welcome everyone. আপোনালোক সকলোকে আমাৰ জ্ঞান তীৰ্থ ৱে টু সাকসেস ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। দিস ইজ জ্ঞান প্ৰকাশ টু জ্ঞান প্ৰকাশৰ সৈতে পোনপটীয়াকৈ জড়িত হৈ থাকিবলৈ আপোনালোকে আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে আমাৰ যিটো টেলিগ্ৰাম চেনেল আছে তাতো কিন্তু আপোনালোকে জয়েন কৰি ল'ব, কাৰণ আমি তাতে ৰেগুলাৰ মক টেষ্ট আৰু পিডিএফ নোটছসমূহ যিমান পাৰোঁ আমি ডে বাই ডে দি থাকোঁ আৰু যিমানখিনি পাৰোঁ চেন্ট্ৰেল গভৰ্ণমেণ্টে হওক আৰু ষ্টেট গভৰ্ণমেণ্টে হওক আমি ৰিক্ৰুইটমেণ্ট যিবিলাক এডভাৰটাইজমেণ্ট তেওঁলোকে পাব্লিছ কৰে গোটেইখিনি আপোনালোকৰ সৈতে ডে বাই ডে আমি শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰোঁ। তো খুবেই এটা ভাল খবৰ, থাম্বনেইল আৰু টাইটলৰ পৰা গমেই পাইছে অভাৰলেপিং চাগে বা নহ'ব জিটিৰ টেটৰ ক্ষেত্ৰত, কাৰণ বহুতে ভয় কৰি আছিলে, কাৰণ জিটিতটো যথেষ্টখিনি পোষ্ট আছে, পিজিটিত অলপ কম আছে যদিও সেই সংখ্যক পোষ্টটো যথেষ্ট, কাৰণ ইমানখিনি কেণ্ডিডেটো তাতে এপিয়াৰ হোৱা নাছিলে এক্সামত। গতিকে সেই পিজিটিত পোৱা যিসকল কেণ্ডিডেট সেইসকলেতো জিটিটো পাই যাব, গ্ৰেজুৱেট টিচাৰটো ডেফিনেটলি পাব, হয়নে? কাৰণ পিজিটিৰ কাৰণে যিসকল এলিজিবল সেইখিনি ডেফিনেটলি গ্ৰেজুৱেট টিচাৰৰ কাৰণে আপুনি তেওঁলোক এলিজিবল হ'ব। গতিকে তেওঁলোকে জিটিৰ কাৰণেও তেওঁলোকে এপিয়াৰ হৈছে। গতিকে পিজিটিত যদি তেওঁলোকে কোৱালিফাই কৰিছে তো ডেফিনেটলি বহুত চান্স থাকে যে তেওঁলোকে জিটিটো তেওঁলোকে কোৱালিফাই কৰিব। গতিকে কেৱল বহু কেণ্ডিডেট আছে কেৱল জিটিটো তেওঁলোকে এপ্লাই কৰিছে, কিন্তু পিজিটিত তেওঁলোকে এপ্লাই কৰিবলৈ তেওঁলোকৰ মাষ্টাৰ্ছ নাথাকে। গতিকে সেইসকলৰ কাৰণে সুখবৰ, কাৰণ ইয়াতে খুব সম্ভৱ অভাৰলেপিংটো নহ'ব, কাৰণ অসম গভৰ্ণমেণ্টে এখন অফিচিয়েল নটিফিকেশ্যনছ আজি পাব্লিছ কৰিছে, য'ত নেকি স্পষ্টভাৱে লিখা আছে। ঠিক আছে, মই ডিটেইলছত আলোচনা কৰি দিম, আপোনালোকে চাই ল'ব। আৰু 5 জুন তাৰিখে যিহেতু এক্সামৰ ৰিজাল্ট দিব বুলি CM মহোদয়ে ঘোষণা কৰিছিলে, কিন্তু তাৰ আগতেই আচলতে ৰিজাল্টটো ঘোষণা কৰিব। ঠিক আছে, আমি ডিটেইলছত চাই লওঁ। গভৰ্ণমেণ্ট অফ আছাম, যিটো নেকি অফিচ অফ দ্য ডিৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম, কাহিলীপাৰা, গুৱাহাটী 781019। নটিছখন চাই লওক। ইট ইজ হিয়াৰ বাই ইনফৰ্ম টু অল কনচাৰ্ণ ৰিগাৰ্ডিং টেট কাম ৰিক্ৰুইটমেণ্ট এক্সামিনেশ্যনছ 2024, যিটো নেকি 19/1/2025, 19/1/2025, তাৰমানে 19 জানুৱাৰী তাৰিখে যিটো নেকি হৈছিলে, ডেট দ্য মাৰ্কছ অবটেইন ইন ৰিটেন এক্সামিনেশ্যন এজ ৱেল এজ ৱেইট এজ মাৰ্কছ ফৰ দ্য post of the postgraduate teachers paper will be available for downloading from 11 AM 35/2025। তাৰমানে 30 মে তাৰিখে গোটেইখিনি এভেইলেবল হৈ যাব তেওঁলোকৰ ৱেবছাইটছ madhyamik.assam.gov.in। অৰ্থাৎ এইখিনি কিন্তু পিজিটিৰ কাৰণে দেই, জিটিৰ কাৰণে নহয়। পিজিটি যিসকলে 19 জানুৱাৰী তাৰিখে এপিয়াৰ কৰিছিলে পাছবেলা পৰীক্ষাটোত, গতিকে তেওঁলোকৰ আচলতে 30 মে তাৰিখে তেওঁলোকৰ ৰিজাল্টটো ঘোষণা কৰা হ'ব আৰু গোটেইখিনি আপোনালোকে লাভ কৰিব। ঠিক আছে, গতিকে সেইকাৰণে আচলতে পিজিটিৰ সোনকালে যিটো ৰিজাল্টটো দি দিব, জিটিৰ একেদিনাই নিদিয়ে, কিন্তু জিটি 30 মে তাৰিখে ৰিজাল্টটো নাপায় আপোনালোকে, হয়তো জিটি 5 জুন তাৰিখে আপোনালোকে ৰিজাল্ট লাভ কৰিব। এই 30 মে তাৰিখে যে পিজিটিৰ ৰিজাল্টটো লাভ কৰিব, তাৰ কাৰণে এটা আপোনালোকৰ কাৰণে প্লাছ পইণ্ট আহি গৈছে, কাৰণ পিজিটিত যিসকল থাকিব তো ডেফিনেটলি তেওঁলোকে গ্ৰেজুৱেট টিচাৰত নাযায়, হয়নে? আপুনি কি হ'ব, সেইখিনি অভাৰলেপিং কমি যাব, আৰু অভাৰলেপিং কমি গ'লেতো খুবেই ভাল কথা, নহয়নে? কাৰণ আমাৰ অসমতো অভাৰলেপিং এটা ডাঙৰ প্ৰব্লেম, নহয়নে? বানপানীৰ নিচিনাকৈ গুৱাহাটীৰ বানপানী যেনেকৈ ধৰণে সমস্যা সমাধান নহয়, আৰু আমাৰ অসমৰ চৰকাৰী চাকৰি অভাৰলেপিং, নহয়নে? ইয়াত চাই লওক। Candidates will have to log in by entering their applications number and password used while filling up the forms when applying for the post। তাৰমানে আপোনালোকে এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ড দি পানি আপোনালোকে এখন ডাউনলোড কৰিব পাৰিব। Candidates who are presently selected for document verifications can download their admit card along with the tentative marks. Such candidates will have to appear at the designated venue on specified date and time along with required documents। তাৰমানে ইয়াৰ পাছতে আপোনালোকৰ সেই একেদিনে আপোনালোকে এডমিট কাৰ্ডসমূহ পাই যাব, অৰ্থাৎ একেখনতে এডমিটৰ ভেনুটো লিখা থাকিব আৰু আপোনালোকৰ যিটো নেকি মাৰ্কছটো তাতে লাভ কৰিব, আৰু আপোনালোকক ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণেও তাতে মতা হ'ব। দ্য চিলেকশ্যন অফ দ্য কেণ্ডিডেটছ ইজ ছাবজেক্ট টু ফুলফিলমেণ্ট of the eligibility criteria as prescribed in the advertisements and veracity of the documents and declarations made by the candidate. Technical support toll free number, আপোনালোকে এই নাম্বাৰটোত ফোন কৰি পানি আপোনালোকে যদি কিবা কোৱাৰি থাকে, কিবা যদি বুজিবলগীয়া থাকে, কিবা যদি সুধিবলগীয়া থাকে, আপোনালোকে তাতে গৈ সুধিব পাৰিব। ঠিক আছে, ফৰ দ্য পোষ্ট অফ গ্ৰেজুৱেট টিচাৰ, যিখন গ্ৰেজুৱেট টিচাৰৰ কাৰণে যিখন পেপাৰ 1 আছিলে, আগবেলা পৰীক্ষাটো হৈছিলে, নটিচ চেল বি ইছ্যুড শ্বৰ্টলি, তেওঁলোকৰ কাৰণে অতি সোনকালে নটিচ এখন পাব্লিছ কৰিব, আৰু তাতে আপোনালোকে গম পাই যাব কেতিয়াকৈনো তেওঁলোকৰ ৰিজাল্টটো ঘোষণা কৰিব। দ্য ডাইৰেক্টৰেট
Director of Secondary Education, Assam will not be responsible for any typing and printing mistake. So ইয়াতে গোটেইখিনি ডিটেইলছত কৈ দিছে তো হেতুৱে আসলে ভিডিওটো সৰু এটা ইনফৰমেটিভ ভিডিও আসলে আশা কৰো ভিডিওটো আপোনালোকৰ কাৰণে হেল্পফুল হৈছে কাৰণ আমি যিমান পাৰো আপোনালোকক ইনফৰমেশনখিনি দিবলৈ চেষ্টা কৰিছো তো ইমান সময়ৰ ভিডিওটো চোৱাৰ কাৰণে থ্যাংক ইউ সো মাচ। See you in the next video.